এই মুহূৰ্তত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এবাৰ কৰ্মচাৰীসকলৰ বাবে বৃহৎ সিদ্ধান্ত পাব বৃহৎ সাহায্য কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া কৰ্মচাৰীসকলে কৰ্মৰত অৱস্থাত মৃত্যু হ'লে পৰিয়ালে পাব আৰ্থিক সাহায্য। সমগ্ৰ শিক্ষাৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। ইপিনে অহা 6 জানুৱাৰীৰ পৰা গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু এইবাৰ গুণোৎসৱ 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী পৰিয়ালক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে ঘোষণা সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ বাবে বৃহৎ সকাহ হিচাপে চিহ্নিত হ'ব। কাৰণ অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী আৰু শিক্ষকসকলৰ মৃত্যু হ'লে পৰিয়ালে 60 বছৰলৈকে অৰ্থাৎ অৱসৰৰ সময়লৈকে সম্পূৰ্ণ দৰমহা লাভ কৰে যদিও ঠিকাভিত্তিক শিক্ষকসকলৰ সেই সুবিধা হোৱা নাছিল। ফলত বহু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কৰ্মচাৰী বা শিক্ষকৰ আৱৰ্তমানত তেনে পৰিয়ালসমূহ চৰম আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈছিল। উল্লেখ্য যে বিগত সময়ছোৱাত ৰাজ্যখনৰ বহুসংখ্যক ঠিকাভিত্তিক শিক্ষক আৰু কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু হৈছে। গতিকে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই দুৰ্ভগীয়া পৰিয়ালসমূহক উপকৃত কৰিব। ইপিনে গুণোৎসৱৰ দিন ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰৰ গুণোৎসৱ 2025ৰ দিন ঘোষণা হৈছে। সেই অনুসৰি 2025 চনৰ 6 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। 6 জানুৱাৰীৰ পৰা হ'ব লগা প্ৰথম পৰ্যায়ত 11খন, 18 জানুৱাৰীৰ পৰা হ'ব লগা দ্বিতীয় পৰ্যায়ত 13খন আৰু 6 ফেব্ৰুৱাৰীৰ পৰা হ'ব লগা তৃতীয় পৰ্যায়ত 11খন জিলা গুণোৎসৱে সামৰি ল'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।